ইমান সুবিধা অসুবিধাটো সবৰ মানুহৰ জীৱনত হয়নে নহয় ব্যৱহাৰটো ভাল লাগিব আমাক আশা কৰ্মীবিলাকৰ যেতিয়া স্বাস্থ্য এটা পেচেণ্ট লৈ যাওঁ হয়নে আমি মানৱ সেৱাৰ কাৰণে যাম আমাৰতো গভৰ্ণমেণ্টে আমাক কোনো ইমান পইচা পাতিটো দিয়া নাই হয়নে 4,000 টকাত এটা মাননিত আমি কাম কৰি আছোঁ আশা কৰ্মীবিলাকক অন্ততঃ ব্যৱহাৰটো ভাল পাব লাগিব য'তে যোনে মেডিকেল নহয় অকল TMC কথা কোৱা নাই যোন মেডিকেলতে হওক যোন হয় কৰ্মচাৰীবিলাকে সিহঁতে 40-50 60,000লৈকে দৰমহা পায় আমি 2,000 টকাত কাম কৰিছোঁ বুলি নিজ ব্যৱহাৰ কৰাটো আমি যুক্তিসন্মত নাভাবোঁ সেইটোৱে চবেই নকওঁ চেণ্ডেল খুলিটো প্ৰকৃতিৰ আমি যেতিয়া যাওঁ আমি চেণ্ডেল পিন্ধি যাবলৈ নিদিয়ে গোটাই টেষ্ট পৰি থাকে ছাৰ যে এই চেণ্ডেলটো খুলি থৈ যাবলৈ দিয়ে আমাৰতো এটা ভয় লাগে যে কি তাত ধৰ HIV আছে নে কিবা কেঞ্চাৰ বেমাৰীয়ে টেষ্ট পৰি আছে নে কি পৰি আছে তেতিয়া আমি বহুত ভয় খাওঁ কিন্তু এটাই কথা আমি মানৱ সেৱা কৰিবলৈ ওলাই আহিলোঁ আমি ভগৱানৰ ওচৰত এটাই কওঁ যে ভগৱান আমাক যেন এইটো এইবিলাক বেমাৰৰ পৰা মুক্তি দিয়ে আমি যেন গৈ পেলাই গাঁৱৰ প্ৰসূতি আৰু নৱজাতক শিশুকেইটাক ৰক্ষা কৰিব পাৰোঁ আমি এইটোকে ভাবোঁ আৰু এদিন আমি ডক্টৰ এজনী পেচেণ্ট লৈ গৈছোঁ গাৰ্জেন কোনো যোৱা নাই তো মই সোমাব ভুমুকি মাৰি চাইছিলোঁ তেতিয়া মানে কৈছে এই আছা ইয়াত কিয় সোমাইছ মোৰ কেবিনত তই কিয় সোমাবি গেট আউট বুলি কৈছে মই বাইদেউ তেজপুৰ মেডিকেল বোলে যে বাইদেউ নাম নকওঁ তাৰপিছত তেতিয়া মই ক'লোঁ যে বাইদেউ আপোনাৰ মই কেবিনেট সোমোৱা নাই তেতিয়া চিকিউৰিটি মাৰিছে এই চিকিউৰিটি এই মানুহজনী গলগটা মাৰি উলিয়াই দিছোঁ বোলো বাইদেউ হাত দি চাওক এবাৰ মই লগে লগে কৈছোঁ হাত দি চাওক বাইদেউ তেতিয়া শৰ্মা ছাৰ আছিলে এই বাইদেউ এজনী আছিলে লগে লগে শৰ্মা ছাৰক আমি ৰিপৰ্ট দিলোঁ ছাৰ তেতিয়া আহি পেলাই কৈছে এনেকুৱা ব্যৱহাৰ কিয় কৰিছে মোৰ গৰু বন্ধাৰ আশাখিনি বহুত ভাল ভদ্ৰতা জানে বহুত বেয়া ব্যৱহাৰ কৰে আৰু আপোনাকতো মানে চেণ্ডেল মানে চিকিউৰিটি গাৰ্ডে আৰু চুইপাৰে খোলাবলৈ কয় আমাৰ ডক্টৰতকৈ চিকিউৰিটি গাৰ্ডৰ বেছি তেতিয়া আমি টুমুকিলৈ লৈ যাওঁ তেতিয়া ধৰক আমি ড্ৰেছ পিন্ধিয়ে যাওঁ আমি যদি গৈ পেলাই পেচেণ্টটো ধৰ গাৰ্জেন নাযায় গাৰ্জেন নগ'লেতো আমি আশাই সোমাব লাগে কি সমস্যা তেতিয়া তাৰমানে কয় আশা ওলাই যাওক গেট আউট বুলি কৈ দিয়ে তেতিয়া আমাৰ বহুত বেয়া লাগে আমিতো এজন স্বাস্থ্যকৰ্মী হিচাপত আমি যাওঁ আৰু পেচেণ্টে ধৰক গাৰ্জেন নাযায় কাৰণ দুখীয়া মানুহ আমাৰ গাঁওখন একেবাৰে দুখীয়া কাৰণ দুজন মানুহৰ পইচাই নাতে মাত্ৰ গাৰ্জেনজন লৈ যাব লাগে কেতিয়াবা সাহস যায় গৈ পেলাই মানে বহুত সমস্যাত আমি পৰোঁ টুমুকিত আমি স্বাস্থ্যমন্ত্ৰীক এই বিষয়ে অৱগত কৰাইছোঁ এতিয়া ছাৰে হেৰি কৰিম বুলি কৈছে আৰু ছাৰ যেতিয়া নেকি ডেলিভাৰী ৰুমত আমি ডেলিভাৰীটো লৈ গৈ পেলাই সোমাওঁ ডেলিভাৰী ৰুম বহুত দূৰত থাকে যেতিয়া আমি ভিতৰলৈ যাওঁ চেণ্ডেলযোৰ বাহিৰতে খুলি থৈ যাবলৈ কয় চেণ্ডেল খুলি থৈ যাব ছাৰ ইমান তেজৰ ওপৰত আমাৰ যদি বেমাৰ হয় আমাক কোনে চাব আমাক নিদিয়ে চেণ্ডেল পিন্ধে চবে আহিব বীজাণু আহিব বুলি আমাক চেণ্ডেলযোৰ খুলি থৈ যাবলৈ যায় ছাৰ ইমান তেজৰ ওপৰেদি আমি কেনেকৈ খোজকাঢ়োঁ কেতিয়াবা সুধো বাইদেউ আমি পিন্ধি যাওঁ দিয়কচোন না প্ৰসূতিটো দূৰতে থাকে নোসোমাওঁ বাহিৰত আমি যি ডেলিভাৰী হৈ পেলাই ইমান মানে ৰাখে সেইটোত আমি ডেলিভাৰী ৰুবলৈ নোসোমাওঁ তাতো যাব আমাক নিদিয়ে চেণ্ডেলযোৰ খুলি থৈ যাওক বুলি কয় তাৰপিছত আপোনাৰ ধৰক চিকিউৰিটি গাৰ্ডে আমাক দম দি পেলাই চেণ্ডেল খোলে আমি ইমান সৰু মানুহ হৈ গ'লোঁ যে আমি চিকিউৰিটি গাৰ্ডৰ গালি খাবলগীয়া হৈ যায় এদিন আমাৰ এটা পেচেণ্ট লৈ গৈছোঁ মই সোমোৱাই নাই ছাৰ ডক্টৰনী বাইদেৱে কৈছে এই আছা ইয়াত কিয় সোমাইছ গেট আউট বুলি কৈছে মই ছাৰ আপোনাৰ কেবিনত মই সোমোৱা নাই তাৰপিছত মানে কৈছে আৰু যে ঐ চিকিউৰিটি এই মানুহজনীক গলগটিয়াই উলিয়াই দেচোন বুলি কৈছে বোলো বাইদেউ হাত দি চাওক আপুনি এবাৰ চিকিৎসা এনেই এনেকৈ ব্যৱহাৰ কৰে আচাৰ ওপৰত চলে ছাৰ আমি মানে বাইদেউ কৈছোঁ মই তেতিয়া ছাৰ আপুনি মোক হাত দি চাওক এবাৰ চিকিউৰিটি কৈছে মই বহুত গেট আউট বুলি কয় নন চেন্স বুলি কয় ডক্টৰে কয় কাগজ লৈ পেলাই দিয়ে আমি এনেকুৱা সময় কিন্তু এটাই কথা কি আমি মানৱ সেৱা কৰিবলৈ ওলাই আহিলোঁ সেইকাৰণে আমি মানৱতাৰ খাতিৰত মানে আমি কৰ্ম কৰি গৈ আছোঁ আমি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা